নমস্কাৰ ছাত্ৰছাত্ৰীসকল। আজি আমি ক্লাছ 10ৰ যোনটো দ্বিতীয় অধ্যায় এচিড, ক্ষাৰক আৰু লৱণ, যোনটো আমি ক'ব পাৰোঁ অসমীয়াত কয় যে এচিডক অম্ল বুলি কয়, বেচিডক ক্ষাৰ বুলি কয় আৰু চল্টক লৱণ। এচিড, বেছ এণ্ড চল্টছ, কিন্তু সেই চেপ্টাৰটো আমি আজি ডিছকাছ কৰিবলৈ আগবাঢ়ি আছোঁ। তো এইটো এটা কেমিষ্ট্ৰিৰ বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়, যোনটো পাৰ্টত আমি এচিড, বেছ আৰু বিভিন্ন ধৰণৰ চল্টছৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। তো এচিড কি হয়, ইয়াৰ প্ৰপাৰ্টিসমূহ কি, বেছ কি হয়, তাৰ প্ৰপাৰ্টিসমূহ কি, আৰু চল্টছ, বিভিন্ন ধৰণৰ চল্টছ সেইবোৰ কি হয়, তাৰ প্ৰপাৰ্টিসমূহ কি হয়, তাৰ বিষয়ে আমি ইয়াত পাম। তো আমি বহুত কেমিকেল আছে, তো আমাৰ দৈনন্দিন জীৱনতো বিভিন্ন ধৰণৰ কেমিকেল আমি ইউজ কৰি থাকোঁ, তো নজনাকৈয়ে সেইটো আমি। তো সেই কেমিকেলসমূহৰ আমি একেবাৰে চিম্পলি চাব গ'লে কেনেকুৱা হয় যে যোনবোৰ পদাৰ্থ আমি আমাৰ স্বাদ, যোনবোৰ পদাৰ্থৰ স্বাদটো আমি টেঙা পাওঁ, যেনে আমি কি হয় নেমু টেঙা বা কমলা টেঙা, তো এনেকুৱা টেঙাসমূহ যেতিয়া আমি খাওঁ, তো তেতিয়া কি হয় আমি টেঙা অনুভৱ কৰোঁ। তো সেই টেঙা অনুভৱ যোনটো কৰোঁ, তেনেকুৱা ধৰণৰ কম্পাউণ্ডসমূহ বেছিকেলি এচিডিক হয় বা আম্লিক হয়। তো সেই তেনেকুৱা ধৰণৰ কম্পাউণ্ডসমূহ আমি সেইবোৰ এচিড বুলি ক'ব পাৰোঁ। তাৰ উপৰিও কিছুমান এনেকুৱা কম্পাউণ্ড আছে যোনবোৰ আমি তিতা পাওঁ, মুখৰ আমি দিলে খুব তিতা পাওঁ। তো তিতা কম্পাউণ্ডসমূহ, তো বেছিভাগ তিতা কম্পাউণ্ডসমূহ আমি বেছ পাওঁ বা ক্ষাৰ হওঁ। আৰু তাৰ উপৰিও ক্ষাৰৰ এটা ফিজিকেল প্ৰপাৰ্টি যে সেইবোৰ খুব পিছল হয়। তো একেবাৰে বেষ্ট এক্সাম্পল যে চাবোন, আমি খুব বেছি ইউজ কৰোঁ চাবোন। তো চাবোন হ'ল ক্ষাৰৰ একেবাৰে বেষ্ট এক্সাম্পল, যে আমি যেতিয়া চাবোনটো খুব বেছি পিছল হয়, তো তেনেকুৱা ধৰণৰ সেই আৰু ক্ষাৰবোৰে আমি বিভিন্ন ধৰণৰ ক্ষাৰবোৰ আমি ইউজ কৰোঁ দেন আমাৰ বিভিন্ন ধৰণৰ সেইবিলাকত ক্লিনিং একশ্যনবিলাকত, কাপোৰ ধোৱা, গা ধোৱা, বিভিন্ন ধৰণৰ আমি ক্ষাৰসমূহ ইউজ কৰোঁ। তো এচিড, বেছ আৰু চল্টৰ বিষয়ে আমি ভালকৈ পঢ়িমেই বাৰু, চল্টৰ বিষয়ে কি হয়। তো এচিড আৰু বেছ, তো এচিড আৰু বেছটো ইম্পৰ্টেণ্ট ক্লাছ অফ কেমিকেলছ হয়। তো এচিড আৰু বেছক আমি কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিম, কেনেকৈ আমি বেলেগ বেলেগকৈ আমি ধৰিব পাৰিম যে এইটো এচিড, এটা বেছ। তো সেইটো ধৰিবৰ কাৰণে আমি কি কৰিব লাগিব, যে প্ৰথমতে এচিড আৰু বেছৰ কাৰণে আমি প্ৰথমতে চাব লাগিব যে এনেকুৱা ধৰণৰ কেমিকেলসমূহ ইণ্ডিকেট কৰিবৰ কাৰণে, এনেকুৱা ধৰণৰ কেমিকেলসমূহ আমি চিনাক্তকৰণ কৰিবৰ কাৰণে এটা ইম্পৰ্টেণ্ট ক্লাছ অফ কিছুমান কেমিকেল আছে, সেইবোৰক আমি ক'ব পাৰোঁ ইণ্ডিকেটৰ্ছ বা অসমীয়াত আমি কি বুলি কওঁ, সূচক বুলি কওঁ। তো এই সূচকসমূহো কিছুমান কেমিকেল হয়, এনেকুৱা ধৰণৰ কেমিকেলসমূহ যোনবোৰ কেমিকেল আমি এচিডত দি দিলে বেলেগ কালাৰ দেখুৱায়, বেছত দি দিলে বেলেগ ধৰণৰ কালাৰ দেখুৱায়। কিছুমান আছে যোনবোৰ এচিডত দিলে কালাৰ দেখুৱায়, বেছত দিলে কালাৰ নেদেখুৱায়। কিছুমান আছে বেছত দিলে কালাৰ দেখুৱায়, এচিডত দিলে কালাৰ নেদেখুৱায়। তো এনেকুৱা ধৰণৰ যোনবোৰ কেমিকেল আছে সেইবোৰ ইণ্ডিকেটৰ বুলি কওঁ, যোনবোৰৰ দ্বাৰা আমি চিনাক্তকৰণ কৰিব পাৰোঁ যে এইটো এচিড হয়, এইটো বেছ হয়, তেনেকুৱা। তো আমি যদি চাওঁ যে সূচকসমূহৰ একেবাৰে সূচক আমি যোনটো একদম ইজিয়েষ্ট এক্সাম্পল যদি ধৰিব যাওঁ, আমি সেইটো ক'ম যে সেইটো আমি হালধি। তো হালধি সূচক কেনেকৈ হয় আমি ধৰিবলৈ ক'বলৈ গ'লে কেনেকুৱা হ'ব, যে হালধিৰ যোনটো দাগ, আমাৰ যদি কাপোৰত যদি হালধিৰ দাগটো পৰে, কাপোৰত পৰা হালধিৰ দাগটো যেতিয়া আমি চাবোন দি পেলাই পিছত আমি ধুই দিওঁ কাপোৰত ধুই দিলে কি হয়, সেই দাগটো কিছু মুগা বৰ্ণ হৈ যায়। তো কি হয়, চাবোনটো কি হয়, বেছ হয়। তো যেতিয়া হালধি যোনটো দাগ আছে, সেই হালধিটো বেছৰ প্ৰেজেন্ট হয়, বেছ দি দিলে তো সেই নিজৰ হালধীয়া কালাৰটো সলনি কৰি মুগা বৰ্ণৰ কালাৰ হৈ যায়। তো সেইটো এটা হালধীয়া এটা প্ৰাকৃতিক সূচক, যোনটো আমি নেচাৰেল ইণ্ডিকেটৰ বুলি ক'ব পাৰোঁ। তাৰ উপৰিও বহুত সূচক আছে, মিথাইল অৰেঞ্জ, ফেনলফথেলিন, লিটমাছ, তো এইটো আমি পাই আছোঁ। তো লিটমাছৰ ক্ষেত্ৰত আমি এটা কথা কৈ দিওঁ যে যোনবোৰ কম্পাউণ্ডে, যোনবোৰ কেমিকেলে ব্লু লিটমাছ ৰেড কৰে, তো ব্লু লিটমাছ ৰেড কৰা কেমিকেলবিলাকক আমি কি বুলি কওঁ, সেইবোৰ এচিড হয়। আৰু যোনবোৰ কেমিকেলে যোনবোৰ ৰেড লিটমাছ ব্লু কৰি দিয়ে, আকৌ সেইবোৰ বেছ বুলি কোৱা হয়। আচলতে কেনেকুৱা হয় কথাটো, যে এচিডে ব্লু লিটমাছ ৰেড কৰে আৰু বেছে ৰেড লিটমাছ ব্লু কৰে। তো আমি ইয়াৰ ক্ষেত্ৰত আৰু বেলেগ বেলেগ এক্সাম্পলছখিনি চাম, কিন্তু তাৰ আগতে আমি যোনবিলাক আমি চাব লাগিব যে এচিড আৰু বেছৰ আমি লেবৰেটৰীত, পৰীক্ষাগাৰত আমি কেনেকুৱা ধৰণৰ
এচিড বা বেছসমূহ পাওঁ। তো এচিড বা বেছসমূহ লেবৰেটৰীত পোৱা এচিড বা বেছসমূহ কেনেকুৱা পাওঁ। তো আমি কেনেকুৱা ধৰণৰ এচিডবোৰ পাওঁ, যেনে এচিডসমূহ বেছিকেলি পাওঁ HCl হাইড্ৰক্লৰিক এচিড, সালফিউৰিক এচিড, নাইট্ৰিক এচিড, এইটো মোষ্ট কমন টাইপ অফ এচিডছ পাওঁ। তাৰ উপৰিও এচিডিক এচিড পাওঁ, এচিডিক এচিডো থাকে আমাৰ এচিডিক এচিড। তো গোটেইখিনি মই ৰাসায়নিক সংকেত দি লিখিছোঁ। তো এই বস্তুখিনি কৰিছোঁ হাইড্ৰক্লৰিক এচিড, সালফিউৰিক এচিড, নাইট্ৰিক এচিড, এচিটিক এচিড, এইটো ইথানয়িক এচিড বুলি কোৱা হয়। বেছসমূহ কেনেকুৱা পাওঁ আমি, সোডিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড, তো এইটা আমি বহুত কমন বেছ পাওঁ আমি। তাৰ উপৰি আমি কি হয় এমনিয়াম হাইড্ৰক্সাইড পাওঁ। তাৰ উপৰিও আৰু বেছৰ ভিতৰত মেগনেছিয়াম হাইড্ৰক্সাইড, MgOH, মেগনেছিয়াম হাইড্ৰক্সাইড। তো এনেকুৱা ধৰণৰ আমি বেলেগ ধৰণৰ পাব পাৰোঁ। আমি এনেকুৱা ধৰণৰ যোনবোৰ কেমিকেল আছে এই কেমিকেলসমূহ আমি লেবৰেটৰীত পাওঁ। কি কৈছোঁ যে বেছসমূহ কি আছে, সোডিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড, এমনিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড। তো এইবোৰ গোটেইখিনি হ'ল বেছ। তো এই বেছখিনি জাষ্ট এখন লিষ্ট দিয়া আছে। তাৰ উপৰি এতিয়া আমি তাত মেইনলি পঢ়িব লাগিব যে এচিডৰ আৰু বেছৰ ৰিয়েকশ্যনসমূহ যে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন। তো প্ৰথমতে আমি চাওঁ যে এচিডে আৰু ক্ষাৰকে, এচিড আৰু ক্ষাৰ বা এচিড আৰু বেছবিলাকে বিভিন্ন ধৰণৰ ধাতু, যোনবিলাক বিভিন্ন ধৰণৰ মেটেল আছে, মেটেলবিলাকৰ লগত ৰিয়েকশ্যনছবিলাক কেনেকুৱা কৰে। তো ৰিয়েকশ্যনছখিনি মেইনলি আমি পঢ়িব লাগিব। তো মেইনলি ৰিয়েকশ্যনছখিনিৰ কাৰণে আমি চাব লাগিব। তো এতিয়া আমি পঢ়িম যে ৰিয়েকশ্যন অফ এচিড এণ্ড বেছেছ উইথ মেটেলছ। তো বিভিন্ন ধৰণৰ এচিড আৰু বেছবিলাকে মেটেলৰ লগত কিদৰে ৰিয়েকশ্যন কৰিব। তো ইয়াত আটাইতকৈ চমু এটা এক্সাম্পল দিয়া আছে, যোনটো এটা ভাল এক্সাম্পল দিছে যে জিংকৰ লগত সালফিউৰিক এচিডৰ ৰিয়েকশ্যন। তো জিংকৰ লগত সালফিউৰিক এচিডৰ ৰিয়েকশ্যনত কি হৈছে যে যেতিয়া এটা তোমালোকৰ কিতাপতো দিয়া আছে যে এটা টেষ্ট টিউবৰ ভিতৰত কিছু সালফিউৰিক এচিড লৈ তাত জিংক দি দিলে আৰু তাত কক দি পেলাই এডাল নলীয়ে দি নিৰ্গম নলী এডাল দি পেলাই চাবোনৰ পানীৰ মাজত সেই নলীডালৰ সিটো মূৰ ৰখা হৈছে। আৰু সেই নলীডালেদি কি হ'ব, টেষ্ট টিউবত ফৰ্ম হোৱা হাইড্ৰজেন গেছ পাৰ হৈ আহি চাবোনৰ পানীৰ মাজেদি কিছুমান বুৰবুৰণি উঠাব হাইড্ৰজেন গেছৰ। তো সেই বুৰবুৰণিটো যে হাইড্ৰজেন গেছৰে হয় সেইটো আমি কেনেকৈ টেষ্ট কৰিম, যে আমি কি কৰিম জ্বলি থকা মম এডাল সেই বুৰবুৰণিখিনি ওচৰলৈ লৈ গ'লে কি হ'ব, সেইখিনি চাউণ্ড কৰিব, ফটফটকৈ চাউণ্ড কৰি পেলাই সেই যোনটো হাইড্ৰজেন গেছটো জ্বলিব। তো ইয়াৰ পৰা আমি গম পাম যে হাইড্ৰজেন গেছ ওলাই গৈছে। তো আমি ইয়াত চাওঁ কি পালোঁ যে এটা এচিডৰ লগত মেটেলৰ ৰিয়েকশ্যনটো। তো এচিডৰ লগত মেটেলৰ ৰিয়েকশ্যন কৰোঁতে আমি কি ওলাই সেইটো গম পালোঁ। তো এইটো চাওঁ এতিয়া আমি শব্দ সমীকৰণে যদি আমি লিখিবলৈ যাওঁ, তো এচিড প্লাছ মেটেল, এচিড প্লাছ মেটেল কৰিলে কি হ'ব, সল্ট ফৰ্ম কৰিব, সল্ট প্লাছ হাইড্ৰজেন গেছ। তো এইটো হ'ল কমন ইকুৱেশ্যন এচিডে মেটেলৰ লগত ৰিয়েকশ্যন কৰিলে। তো এচিডটো কি আছিলে, সালফিউৰিক এচিড, তাৰ লগত মেটেলৰ ৰিয়েকশ্যন কৰিছে, সল্ট কি ফৰ্ম কৰিব, জিংক সালফেট, তো তাৰ লগত কি হ'ব, হাইড্ৰজেন গেছ ওলাই যাব। তো হাইড্ৰজেন গেছ ওলাই যাব। তো এই ৰিয়েকশ্যনটো হ'ল যোনটো জিংকৰ সালফিউৰিক এচিডৰ লগত হোৱা ৰিয়েকশ্যনটো, য'ত নেকি আমি জিংক দি দিছিলোঁ সালফিউৰিক এচিডৰ চলিউশ্যনটো, সালফিউৰিক এচিডৰ লিকুইড সালফিউৰিক এচিডৰ টেষ্ট টিউবত দি দিলে কি হয়, লগে লগে জিংক সালফেট ফৰ্ম কৰে টেষ্ট টিউবৰ ভিতৰতে। আৰু যোনটো হাইড্ৰজেন গেছ সেইটো হ'ল নলীয়েদি ওলাই আহি চাবোন পানীয়েদি ওলাই আমি যোনটো বাবলছ ফৰ্ম কৰে সেই হাইড্ৰজেন গেছটো সেই বাবলেদি ওলাই যায়। তো এইটো হ'ল এটা সালফিউৰিক এচিডৰ লগত মেটেলৰ ৰিয়েকশ্যন। তো ঠিক তেনেকৈ আমি যদি এটা কমন বেছৰ লগত এটা মেটেলৰ ৰিয়েকশ্যন চাওঁ, বেছ এটাৰ লগত যদি আমি বেছ এটাৰ লগত মেটেলৰ ৰিয়েকশ্যন চাওঁ, তো বেছ এটাৰ লগত মেটেলৰ ৰিয়েকশ্যন চালে কি হ'ব, যে এটা বেছ আছে, বেছটো দিছোঁ তাৰ লগত মেটেলৰ ৰিয়েকশ্যন কৰিছোঁ। তো মেটেলৰ ৰিয়েকশ্যন কৰোঁতে তো এনেকৈ বেছ বুলি দেখা নাই, আমি এক্সাম্পল দি দেখাই দিছোঁ যে বেছটোৰ লগত কি হৈছে, সোডিয়াম হাইড্ৰক্সাইডৰ যোনটো বেছ আছে, সোডিয়াম হাইড্ৰক্সাইডৰ বেছৰ লগত যেতিয়া জিংকৰ ৰিয়েকশ্যন কৰা হয়, তো জিংকৰ ৰিয়েকশ্যন কৰিলে এটা কম্পাউণ্ড ফৰ্ম কৰে, সেইটো কয় সোডিয়াম জিংকেট বুলি কয়, Na2ZO2, সোডিয়াম জিংকেট বুলি কয়, আৰু হাইড্ৰজেন গেছ ওলাই আহে। তো ইয়াত আমি গম পাওঁ যে
সোডিয়াম হাইড্ৰক্সাইডত যদি ইউজ কৰোঁ, সোডিয়াম হাইড্ৰক্সাইডত যদি আমি সলিউশ্যন এটাত জিংক দি দিওঁ, জিংক দি দিলে কি হয়, এনেকুৱা ধৰণৰ এটা কম্পাউণ্ড ফৰ্ম কৰে, সোডিয়াম জিংকেট বুলি কয়। এইটো সোডিয়াম জিংকেট ফৰ্ম কৰে। তো এইটো হাইড্ৰজেন গেছ, H2 গেছ ওলাই যায়। তো ইয়াত দেখিছোঁ যে আমি এটা বেছ, সোডিয়াম হাইড্ৰক্সাইডটো বেছ হয়, বেছৰ লগতো মেটেলৰ ৰিয়েকশ্যন কৰোঁতে হাইড্ৰজেন গেছ ওলাই গৈছে। কিন্তু সকলো ধৰণৰ মেটেলৰ কাৰণে, ইয়াত জিংক কৈছোঁ, সকলো ধৰণৰ মেটেলৰ কাৰণে বেছৰ লগত এনেকুৱা ধৰণৰ ৰিয়েকশ্যন নেদেখুৱাবও পাৰে। তো এইটো হ'ল ৰিয়েকশ্যন অফ এচিড এণ্ড বেছেছ উইথ মেটেলছ। তো ইয়াৰ পিছত আমি টাইপ বেলেগ এটা নেক্সট টাইপ যোনটো এচিড আৰু বেছৰ যোনটো প্ৰপাৰ্টি হয় সেইটো চাম, যে ধাতৱ কাৰ্বনেট আৰু ধাতৱ বাইকাৰ্বনেট বা যোনটো হাইড্ৰজেন কাৰ্বনেট বুলি কওঁ, তাৰ লগত এচিডৰ বিক্ৰিয়া কি ক'ব পাৰোঁ, ধাতৱ কাৰ্বন বা মেটেল কাৰ্বনেটছ অৰ মেটেল বাইকাৰ্বনেটছৰ লগত এচিড আৰু বেছে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যনছ কৰিব পাৰে। এচিড আৰু বেছ নহয়, ইয়াত অকল বেছিডৰ পৰা দিয়া আছে। তো এচিডৰ লগত কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন কৰিব পাৰে। তো ৰিয়েকশ্যন অফ এচিডছ with metal carbonates and metal bicarbonates. যোনটো মেটেল বাইকাৰ্বনেট হয়, মেটেল বাইকাৰ্বনেটটোকে মেটেল হাইড্ৰজেন কাৰ্বনেট বুলি দিয়া আছে, যিটো আমি মেটেল বাইকাৰ্বনেট বুলি কওঁ। তো এই মেটেল বাইকাৰ্বনেট যোনটো আছে, তো ইয়াৰ এটা চিম্পল ৰিয়েকশ্যন যোনটো দিয়া আছে, যে এটা টেষ্ট টিউব লৈছে, টেষ্ট টিউবটোৰ ভিতৰত কি লোৱা হৈছে, যে আমি মেটেল দিছোঁ। তো সোডিয়াম কাৰ্বনেট দিম, মেটেল নহয়, সোডিয়াম কাৰ্বনেট দিম, সোডিয়াম কাৰ্বনেট দি পেলাই তাত আমি এচিড দিম। তো সোডিয়াম কাৰ্বনেটৰ লগত এচিড হৈ গৈছে। তো যোনটো ৰিয়েকশ্যন তোমালোকৰ ইয়াত কিতাপত দিয়া আছে, ৰিয়েকশ্যনটো হৈছে কি, এটা টেষ্ট টিউব লোৱা আছে, টেষ্ট টিউবটোৰ ভিতৰত কিছু হাইড্ৰক্লৰিক এচিড আছে, হাইড্ৰক্লৰিক এচিডত আমি কি দি দিছোঁ, সোডিয়াম কাৰ্বনেট যোনটো সল্ট আছে, সেইটো গোটা সল্ট হয়, সল্ট লৱণ হয়, সেইটো আমি হাইড্ৰক্লৰিক এচিডত দি দিয়া হৈছে। তো দি দিলে কি হ'ব, লগে লগে সেই ৰিয়েকশ্যনটোত কি হয়, সোডিয়াম কাৰ্বনেটৰ লগত যোনটো হাইড্ৰক্লৰিক এচিড আছে, হাইড্ৰক্লৰিক এচিডৰ ৰিয়েকশ্যন হৈ পেলাই সোডিয়াম ক্লৰাইড ফৰ্ম কৰিব আৰু গেছ হিচাপে কাৰ্বন ডাই অক্সাইড ওলাই আহিব। তো সেই কাৰ্বন ডাই অক্সাইডটো গেছটো আমি কেনেকৈ প্ৰমাণ কৰিবৰ কাৰণে কি কৈছে, তাৰপৰা এডাল নিৰ্গম নলী এটা উলিয়াইছে, সেই নিৰ্গম নলীডাল দি পেলাই সেই নিৰ্গম নলীয়েদি ওলোৱা গেছখিনি আমি চূণ পানী, যোনটো কেলছিয়াম হাইড্ৰক্সাইডৰ যোনটো দ্ৰৱ, তাৰ মাজেদি আমি পাছ কৰিম। তো সঠিক যোনটো ক্লিয়াৰ যোনটো চূণ পানী হয়, তো সেই চূণ পানীৰ মাজেদি যদি আমি সেই কাৰ্বন ডাই অক্সাইড ওলাই অহা গেছৰ নলীডাল যদি আমি ডুবাই ৰাখিলে কি হ'ব, যে তাত থকা চূণ পানীখিনি সেই কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েক্ট কৰি পেলাই কেলছিয়াম বাইকাৰ্বনেট ফৰ্ম কৰিব। তো এই ৰিয়েকশ্যনটো মই দেখাম পিছত, যে কেলছিয়াম বাইকাৰ্বনেট ফৰ্ম কৰিব, আৰু কেলছিয়াম বাইকাৰ্বনেট ফৰ্ম কৰিলে সেই চূণ পানীখিনি ঘোলা হৈ যাব। তো চূণ পানীখিনি ঘোলা হৈ গ'লে আমি গম পাম যে সেই নলীডাল দি যোনখিনি গেছ ওলাইছে, সেই গেছখিনি কাৰ্বন ডাই অক্সাইডৰ গেছ হয়। তো এই গোটেই ৰিয়েকশ্যনটো আমি কিতাপত থকা ৰিয়েকশ্যনটো আমি কেনেকৈ দেখাব পাৰোঁ, যে সোডিয়াম কাৰ্বনেট, যোনটো আমি সোডিয়াম কাৰ্বনেট Na2CO3, সোডিয়াম কাৰ্বনেট কি হয়, সলিড অৱস্থাত আছিলে, টেষ্ট টিউবত লৈছিলোঁ সোডিয়াম কাৰ্বনেট, তাত আমি কি দিম, HCl কি হয়, এইটো আমি লৈছিলোঁ একুৱাছ HCl, টেষ্ট টিউবৰ ভিতৰত লিকুইড হিচাপে HCl লৈছিলোঁ, সোডিয়াম কাৰ্বনেট সল্ট আছে, সল্টটো আমি দি দিছিলোঁ, দি দিওঁতে কি হয়, ৰিয়েকশ্যনটো হ'ব, ৰিয়েকশ্যনটো হওঁতে কি ফৰ্ম কৰিব, দ্ৰৱটোতে সেই লিকুইডখিনিতে সোডিয়াম ক্লৰাইড ফৰ্ম কৰিব, সোডিয়াম ক্লৰাইড একুৱাছ হিচাপে থাকি যাব, সেই লিকুইডখিনিতে দ্ৰৱণীয় হিচাপে, সলিউবল হিচাপে সোডিয়াম ক্লৰাইড থাকি যাব, আৰু তাৰ লগতে এক্সট্ৰাকৈ কি ওলাই আহিব, কাৰ্বন ডাই অক্সাইড গেছ ওলাই আহিব। তো কাৰ্বন ডাই অক্সাইড গেছটো আমি আৰু তাৰ লগতে কি ওলাব, কিছু ৱাটাৰ ফৰ্ম কৰিব। তো এই যোনটো সোডিয়াম ক্লৰাইড, সেইটো ৰিয়েকশ্যনটো কেনেকুৱা হয়, বেছিকেলি যেতিয়া সোডিয়াম বাইকাৰ্বনেটটো আমি সোডিয়াম কাৰ্বনেটটো HClত দিওঁ, হাইড্ৰক্লৰিক এচিডত দিলে কি হয়, সোডিয়াম ক্লৰাইডটো তাত সেই টেষ্ট টিউবটোৰ ভিতৰতে যোনখিনি লিকুইড আছে, HClৰ যোনটো লিকুইড আছে, লিকুইডতে সেই লিকুইডটোতে সলিউবল হিচাপে আমি পাই যাম।
কাৰ্বন ডাই অক্সাইড যোনটো আছে সেইটো আমি নিগম নলিয়াই দি পেলাই আমি চূণপানীৰ মাজেদি পাছ কৰি পেলাই আমি সেই চূণপানীখিনি ঘোলা হৈছে নে চাই পেলাই আমি গম পাম সেইফালে কাৰ্বন ডাই অক্সাইড গৈছে নে নাই। তো চূণপানীখিনি অফক'ৰ্চ ঘোলা কৰিবই আৰু তেতিয়া আমি গম পাম যে সেইখিনি কাৰ্বন ডাই অক্সাইড হয় আৰু বাকী ৱাটাৰ কিছু কম কৰিব। তো এইটো হ'ল সোডিয়াম কাৰ্বনেটৰ লগত কাৰ্বন ডাই হাইড্ৰক্লৰিক এচিডৰ ৰিয়েকশ্যন। তো এচিডৰ লগত বা মেটেলৰ কাৰ্বনেটৰ ৰিয়েকশ্যনটো আমি কৰিছোঁ ইয়াত, মেটেল কাৰ্বনেট উইথ এচিড। তো আমি যোনটো কাৰ্বন ডাই অক্সাইড যোনটো নলিয়ে দি ওলাই পেলাই আমি যোনটো চূণপানী বা যোনটো আমি কেলছিয়াম হাইড্ৰক্সাইডৰ যোনটো দ্ৰৱ, চূণপানী অথবা যোনটো কেলছিয়াম হাইড্ৰক্সাইডৰ যোনটো দ্ৰৱ, সেই দ্ৰৱটোৰ মাজেদি যেতিয়া পাছ কৰিছোঁ তেতিয়া সেই ৰিয়েকশ্যনটো কি হয়, যাতে কিয় চূণপানীখিনি ঘোলা কৰে। তো সেই ৰিয়েকশ্যনটো বেচিকেলি কি হয়, এই কাৰ্বন ডাই অক্সাইড যোনটো, সেই কাৰ্বন ডাই অক্সাইডটো আমি চূণপানীৰ মাজেদি পাছ কৰোঁ। তো সেই কাৰ্বন ডাই অক্সাইডত কি হয়, যেতিয়া চূণপানী যোনটো চিটিল চূণৰ যোনটো হেৰি আছে সেইটো কি হয়, কেলছিয়াম কাৰ্বনেট। তো কেলছিয়াম কাৰ্বনেট সলিডৰ লগত এইটো বুলিছে চূণপানী হয় কেলছিয়াম হাইড্ৰক্সাইড। তো কেলছিয়াম হাইড্ৰক্সাইড যোনটো হয় COH, কেলছিয়াম হাইড্ৰক্সাইড যোনটো একুৱাছ লওঁ আমি, তাৰ মাজেদি যেতিয়া কাৰ্বন ডাই অক্সাইড পাছ কৰি দিওঁ, কাৰ্বন ডাই অক্সাইড যেতিয়া আমি পাছ কৰি দিওঁ, কাৰ্বন ডাই অক্সাইড যোনটো নলীয়ে দি ওলাই গৈছে, পাছ কৰি দিলে কি হ'ব, কেলছিয়াম কাৰ্বনেট ফৰ্ম কৰিব। কেলছিয়াম কাৰ্বনেট ফৰ্ম কৰিব আৰু তাৰ লগতে ফৰ্ম কৰিব ৱাটাৰ কিছু ফৰ্ম কৰিব। তো এই কেলছিয়াম কাৰ্বনেট যোনটো হয় সেইটো হোৱাইট হয় আৰু সেইটো কাৰণে হোৱাইট পিপিটি বুলি কয়। আমি পিপিটি বুলি লিখোঁ যে পিপিটি হয় প্ৰেচিপিটেড, অধক্ষেপ, যোনটো আমি কওঁ অধক্ষেপ, পিপিটি বুলি লিখোঁ আমি শ্বৰ্ট ফৰ্মত। তো এই কেলছিয়াম কাৰ্বনেটৰ কাৰণে সেই চূণপানীখিনি ঘোলা হৈ যায়, বগা ঘোলা হৈ যায় সেইটো কাৰণে। আৰু যদি আমি এই ৰিয়েকশ্যনটোকে যদি অতিৰিক্তভাৱে যদি কাৰ্বন ডাই অক্সাইড পাছ কৰিয়ে থাকোঁ, অতিৰিক্তভাৱে কাৰ্বন ডাই অক্সাইড যদি পাছ কৰি থাকোঁ, তো তেতিয়া কি হ'ব, তেতিয়া যদি আমি কাৰ্বন ডাই অক্সাইড প্ৰথম দ্বিতীয়তে নিদিওঁ, যদি কাৰ্বন ডাই অক্সাইড আৰু বেছি দিওঁ তেতিয়া কি হয়, তাত ফৰ্ম হয় এই কেলছিয়াম কাৰ্বনেট যোনটো অলৰেডি ফৰ্ম হ'ল, তাৰ লগত আকৌ কাৰ্বন ডাই অক্সাইড অতিৰিক্তভাৱে পাছ কৰিলে কাৰ্বন ডাই অক্সাইডে কেলছিয়াম কাৰ্বনেটৰ লগত আকৌ ৰিয়েকশ্যন কৰিব। তো সেই ৰিয়েকশ্যনটো কেনেকুৱা হ'ব, কেলছিয়াম কাৰ্বনেটৰ লগত যোনটো চলিড অধক্ষেপ আছিলে, মই কৈছিলোঁ যে অধক্ষেপ, সেই অধক্ষেপটোৰ লগত কেলছিয়াম কাৰ্বন ডাই অক্সাইডৰ ৰিয়েকশ্যন হ'ব। তো আৰু কাৰ্বন ডাই অক্সাইড বেছিকৈ পাছ কৰিলোঁ আৰু ৱাটাৰৰ লগত পাছ কৰিলোঁ। তো ৰিয়েকশ্যনটো আমি কেনেকুৱা হ'ব, মই তলফালে দেখাইছোঁ প্ৰডাক্টটো। তো ইয়াত কি হ'ব, কেলছিয়াম হাইড্ৰক্সাইড কেলছিয়াম বাইকাৰ্বনেট ফৰ্ম হ'ব, তো এইটো একুৱাছ হয়। তো বেছিকৈ কাৰ্বন ডাই অক্সাইড পাছ কৰিলে কেলছিয়াম বাইকাৰ্বনেট আমি পাম। তো এতিয়া হ'ল যে আৰু এটা বহুত বেছি ইম্পৰ্টেণ্ট টাইপ অফ ৰিয়েকশ্যন এটা আছে, যে এইটো হ'ল যে এচিড আৰু বেছৰ মেটেল কাৰ্বনেটৰ লগত ৰিয়েকশ্যন চালোঁ, মেটেল বাইকাৰ্বনেটৰ লগত ৰিয়েকশ্যন চালোঁ। ঠিক তেনেকৈ এইটো হ'ল মেটেল কাৰ্বনেটৰ লগত ৰিয়েকশ্যন। তো আমি চালোঁ মেটেল বাইকাৰ্বনেটৰ লগত চালোঁ, মেটেল কাৰ্বনেটৰ লগত চালোঁ। ঠিক তেনেকৈ আমি এচিড আৰু বেছৰ বা মেটেলৰ লগত ৰিয়েকশ্যন চালোঁ, এচিড আৰু বেছৰ। কিন্তু আমি এতিয়া চাব লাগিব যে এচিড আৰু বেছৰ পৰস্পৰে ইটো সিটোৰ লগত যদি ৰিয়েকশ্যন কৰোঁ, এচিডৰ লগত যদি বেছৰ ৰিয়েকশ্যন কৰোঁ, তো সেইটো আমি তেতিয়া কি পাম। তো ৰিয়েকশ্যন অফ এচিডছ উইথ বেছ যোনটোক আমি ৰিয়েকশ্যন অফ এচিডছ উইথ বেছ বুলি ক'ব পাৰোঁ। তো ইয়াত কি হয়, এচিডৰ লগত বেছৰ ৰিয়েকশ্যন। তো যেতিয়া এচিড আৰু বেছৰ মাজত ৰিয়েকশ্যন হয়, তো সদায় এটা চল্ট ফৰ্ম কৰিব, তাৰ লগতে কিছু আৰু ৱাটাৰ ফৰ্ম কৰিব। তো এইটো হ'ল চবতকৈ ইজি ৰিয়েকশ্যন বুলি ক'ব পাৰোঁ আমি, আটাইতকৈ বহুত ইজি ৰিয়েকশ্যন। এই ৰিয়েকশ্যনটো কি হয়, যে যেতিয়া এটা বেছ লৈ লৈছোঁ ছ'ডিয়াম হাইড্ৰক্সাইড, একদম ইজিয়েষ্ট এক্সাম্পল লৈছোঁ ছ'ডিয়াম হাইড্ৰক্সাইড, যদি একুৱাছে লওঁ আমি, তাৰ লগত যদি আমি HCl একুৱাছ লওঁ, তো কি হ'ব, ৰিয়েকশ্যন হৈ পেলাই আমি ছ'ডিয়াম ক্লৰাইড একুৱাছ পাম আৰু লগতে ৱাটাৰ লিকুইড হিচাপে ফৰ্ম পাব। তো কি কৈছে, যেতিয়া এচিডৰ লগত বেছৰ ৰিয়েকশ্যন কৰিছে, তো এইফালে ছ'ডিয়াম ক্লৰাইড যোনটো টেবুল চল্ট বুলি কয়, যোনটো ঘৰত আমি খাওঁ, যোনটো কওঁ নিমখ, আৰু ৱাটাৰ ফৰ্ম কৰিছে। তো আমি কি পালোঁ, তো ক'বলৈ গ'লে এচিড প্লাছ বেছ কৰিলে সল্ট প্লাছ ৱাটাৰ ফৰ্ম।
এচিডৰ লগত বেছৰ ৰিয়েকশ্যন কৰিলে সল্ট আৰু ৱাটাৰ পাওঁ এই ৰিয়েকশ্যনটোত কি হয় যে এচিডৰ যোনটো এচিডিক প্ৰপাৰ্টি আছে সেইটো বেছে নাইকিয়া কৰি পেলাই আৰু বেছৰ যোনটো বেছিক প্ৰপাৰ্টি আছে সেইটো এচিডে নাইকিয়া কৰি নিউট্ৰেলাইজ কৰি দিয়ে তো এনেকুৱা ধৰণৰ ৰিয়েকশ্যনবিলাকক আমি কি বুলি ক'ব নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বা প্ৰশমন বিক্ৰিয়া বুলি ক'ব পাৰোঁ অসমীয়াত যোনটো প্ৰশমন বিক্ৰিয়া বুলি কয় ক'ব পাৰোঁ তো এতিয়া এনেকুৱা ধৰণৰ ৰিয়েকশ্যনবিলাকৰ কাৰণে আমি যোনটো কৰোঁ এটা একদম চিম্পল এক্সাম্পল হিচাপে কৈছোঁ যে যেতিয়া আমাৰ শৰীৰত কি হয় যেতিয়া আমি খাদ্য খাওঁ তো আমাৰ শৰীৰত আমাৰ খুব বেছি এচিড পেটত যোনটো পাকস্থলী এচিড থাকে সেই পাকস্থলীত থকা এচিড হাইড্ৰক্লৰিক এচিড থাকে বেছিকেলি সেই এচিডখিনিৰ লগত আমাৰ খাদ্য বস্তুৰ ৰিয়েকশ্যন হয় কিন্তু যদি সেই এচিডৰ ফৰ্মেশ্যনটো যদি বেছি হয় আৰু আমাৰ যদি সেইমতে খাদ্য কনজাম্পশ্যনটো সিমানে নহয় তো কি হয় সেই এচিডে আমাৰ যোনটো পাকস্থলী বেগখনৰ কিছু ক্ষতি কৰিব পাৰে তো পাকস্থলী বেগখন ক্ষতি কৰিব পাৰে তো আৰু তাৰ উপৰিও কেতিয়াবা ইয়াৰ কাৰণে ৰোগীসমূহৰ বুকুত জ্বলা পোৱাৰ নিচিনা হয় তো এইটো কোৱা হয় এচিডিটি হোৱা বুলি কোৱা হয় আমি কমনলি শুনিবলৈ পাওঁ যে এচিডিটি হৈছে তো এনেকুৱা এচিডিটি হোৱা বুলি কোৱা হয় তো এচিডিটি হ'লে কি হয় আমাক যোনবোৰ ঔষধ দিয়ে সেই এচিডিটি ঔষধবিলাক কি হয় সাধাৰণতে নৰ্মেল বেছ হয় বেছিক ঔষধবিলাকৰ বেছিক প্ৰপাৰ্টি হয় ঔষধবোৰ ক্ষাৰকীয় হয় তো ক্ষাৰকীয় প্ৰপাৰ্টি হয় তো ইয়াত আমি এতিয়া নেক্সট চাব লাগিব যে নেক্সট যোনটো টাইপ অফ ৰিয়েকশ্যন আছে তো এইটো আছে ৰিয়েকশ্যন অফ মেটালিক অক্সাইড উইথ এচিড তো মেটেলৰ অক্সাইডসমূহৰ লগত এচিডৰ ৰিয়েকশ্যন অফ মেটালিক অক্সাইডছ with acids তো ৰিয়েকশ্যন অফ মেটালিক অক্সাইড উইথ এচিডছ তো ইয়াৰ ক্ষেত্ৰতো এটা যোনটো কমন যোনটো ৰিয়েকশ্যন আছে কমন যোনটো কোৱা হয় তো ৰিয়েকশ্যন অফ মেটালিক অক্সাইডৰ লগত এচিডৰ ৰিয়েকশ্যন কৰিলে সল্ট আৰু ৱাটাৰ ফৰ্ম কৰে তো মেটালিক অক্সাইড প্লাস এচিড ৰিয়েকশ্যন কৰিলে সল্ট প্লাস ৱাটাৰ ফৰ্ম কৰে মেটালিক অক্সাইড আৰু এচিডৰ ৰিয়েকশ্যন কৰি সল্ট আৰু ৱাটাৰ ফৰ্ম কৰে তো ইয়াৰ একদম এক্সাম্পল এটা দেখাব পাৰোঁ যে যেতিয়া আমি ক'ব পাৰোঁ যে কপাৰ অক্সাইডৰ লগত আমি এচিডৰ ৰিয়েকশ্যন কৰোঁ তো কপাৰৰ সল্ট ফৰ্ম কৰে তো কপাৰ অক্সাইডৰ লগত ধৰি লৈছোঁ আমি হাইড্ৰক্লৰিক এচিডৰ ৰিয়েকশ্যন কৰিছোঁ তো লগে লগে কপাৰ ক্লৰাইড ফৰ্ম কৰিব পাৰে আৰু লগতে কপাৰ ক্লৰাইড ফৰ্ম কৰে আৰু এইফালে ৱাটাৰ ফৰ্ম কৰে তো সেইটো এটা এক্সাম্পল যোনটো মই ইয়াত দি দিলোঁ যে এক্সাম্পল লিখি দিওঁ কপাৰ অক্সাইডৰ লগত এচিডৰ ৰিয়েকশ্যন কৰিলে কেনেকুৱা হ'ব কপাৰ CCl2 কপাৰ ক্লৰাইড আৰু ৰিয়েকশ্যনটো বেলেঞ্চ নহয় কিন্তু ইয়াত আমি দেখাই দিছোঁ কপাৰ ক্লৰাইডৰ তো ইয়াত আমি এইটো হ'ল ধাতৱীয় মেটালিক অক্সাইডৰ লগত ৰিয়েকশ্যন তো এতিয়া আমি আছে যে ৰিয়েকশ্যন অফ নন মেটালিক অক্সাইডছ তো নন মেটালিক অক্সাইডৰ লগত এচিডৰ ৰিয়েকশ্যন কৰিলে কেনেকুৱা হ'ব তো কি হয় তো ৰিয়েকশ্যন অফ নন metallic oxide with acid তো ৰিয়েকশ্যন অফ নন মেটালিক অক্সাইড উইথ এচিড তো নন মেটালিক অক্সাইড আমি কি কৈছিলোঁ যে যোনবোৰ মেটেলছ আছে মেটেলৰ অক্সাইডবোৰ যেনে কপাৰ অক্সাইড বা কিছু আৰু বেলেগ বেলেগ মেটেলৰ অক্সাইড যেনে ছ'ডিয়াম অক্সাইড বা আৰু কি আছে আইৰণৰ অক্সাইডসমূহ তো তেনেকুৱা ধৰণৰ সেইবোৰ হ'ল মেটেলৰ অক্সাইড কিন্তু নন মেটেলৰ অক্সাইড যেনে আমি কি কওঁ কাৰ্বন ডাই অক্সাইড কাৰ্বন মন'ক্সাইড কাৰ্বনটো হ'ল নন মেটেল তো নন মেটেলৰ কি দেখিছোঁ ইয়াত আমি নন মেটেলিক অক্সাইডৰ লগত যেতিয়া আমি বেছ ইয়াত বেছ কি লৈছোঁ আমি চূণপানী যোনটো বেছ হয় বেছৰ লগত ৰিয়েকশ্যন কৰি পেলাই এইফালে কি ফৰ্ম কৰিছে সল্ট কেলছিয়াম কাৰ্বনেট যোনটো সল্ট ফৰ্ম কৰিছে তাৰ লগত ৱাটাৰ ফৰ্ম কৰিছে তো নন মেটেলিক অক্সাইডৰ লগত বেছে ৰিয়েকশ্যন কৰিবলৈ সল্ট আৰু ৱাটাৰ ফৰ্ম কৰে তো এইখিনিতে আমাৰ যোনখিনি মেটেল এচিড আৰু বেছৰ যোনখিনি ৰিয়েকশ্যনছখিনি এইখিনিলৈকে দিয়া আছে তো আমি কি পালোঁ যে মেটেলিক অক্সাইড নন মেটেলিক অক্সাইডৰ লগত এচিড আৰু বেছৰ ৰিয়েকশ্যন মেটেলিক কাৰ্বনেট নন মেটেলিক কাৰ্বনৰ লগত এচিড আৰু বেছৰ ৰিয়েকশ্যন
মেটেলৰ লগত এচিড আৰু বেছৰ ৰিয়েকশ্যন বা মেটেল এচিড আৰু বেছৰ মাজৰ পৰস্পৰৰ মাজৰ ৰিয়েকশ্যন, এই গোটেই নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন, গোটেই ৰিয়েকশ্যনছখিনি এই ভিডিঅ'টো আমি পঢ়িলোঁ। চ' ইয়াৰ পিছত এচিড আৰু বেছৰ নিৰ্দিষ্ট গুণখিনি আৰু এচিড আৰু বেছৰ নিজৰ তীব্ৰতা যোনখিনি কি আমি কি স্কেল দি কেনেকৈ মাপ কৰোঁ হিচাপ কৰোঁ, তো গোটেই বস্তুখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আমি চাম। তো ধন্যবাদ।